নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা বিশেষ কাৰ্যসূচী সংক্ৰান্তত এখন অতি জৰুৰী পত্ৰ আহিছে আৰু সেই বিশেষ এক্টিভিটিটো কি হ'ব সেই সম্পৰ্কে ক'বলৈ প্ৰয়াস কৰিম। আৰু এনেকৈ এই পত্ৰখন আহিছে আৰু ছাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰিছে ইমপ্লিমেণ্টেশ্যন অফ জল পাখৱাৰা ডিউৰিং 16th to 13th April 2026 ৰিগাৰ্ডিং, অৰ্থাৎ বিদ্যালয়সমূহত 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে জল পাখৱাৰা উদযাপন কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ এক্টিভিটি এইকেইটা দিনত বিদ্যালয়সমূহত উদযাপন বা সম্পাদন কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। এনেকুৱা এটা গাইডলাইনো আহিছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা, আৰু ইয়াতে সকলোখিনি কথা উল্লেখ কৰা আছে। এইখন ইংৰাজী গাইডলাইন হয়। ৱাটাৰ চেনিটেশ্যন এণ্ড হাইজিন ৱাছ মেছেজেছ ফৰ স্কুলছ, ঠিক তেনেকৈ তলৰ ফালে যদি যাব এনেধৰণে বিভিন্ন ধৰণৰ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈ আছে। আৰু পুনৰবাৰ আপোনালোকক ইয়াতে অসমীয়াটো ইয়াৰ এখন গাইডলাইন আহিছে, সেই গাইডলাইনখন দেখাবলৈ চেষ্টা কৰিম। এইখন অসমীয়াৰ গাইডলাইন। ইয়াত উল্লেখ কৰি লিখিছে যে বিদ্যালয়ৰ বাবে পানী অনাময় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা WASH বাৰ্তা বুলি উল্লেখ কৰিছে, আৰু ঠিক তেনেকৈ তলত বিভিন্ন ধৰণৰ কথা উল্লেখ কৰা আছে, যেনেকৈ জল জীৱন মিছনৰ এক চমু আভাস। তাৰ তললৈ যদি যাব নিৰাপদ WASH অভ্যাস আৰু স্বাস্থ্য, ঠিক তেনেকৈ ইয়াত পানীৰ প্ৰয়োজনীয়তা কথাটো উল্লেখ কৰিছে। পানী আৰু স্বাস্থ্য, পানীৰ সৈতে জড়িত খৰচ, পানীৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ প্ৰতিৰোধ, এনেকৈ বিভিন্ন ধৰণৰ কথা এই গাইডলাইনত সন্নিৱিষ্ট কৰা আছে। এতিয়া 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰিব লাগিব। কি ধৰণৰ বা কেনেকুৱা ধৰণৰ এক্টিভিটিজ কৰিব লাগিব সেই সম্পৰ্কে অকণমান উনুকিয়াবলৈ প্ৰয়াস কৰিম। যিহেতুকে নিৰ্দেশনাটো আহিছে, গতিকে সকলোৰে সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সেই কথাখিনি ক'বলৈ প্ৰয়াস কৰিছোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী SMC SMDC মাতৃগোটৰ উপস্থিতিত প্ৰাতঃসভাৰ সময়ত জল সংৰক্ষণৰ বিষয়ত শপত বাক্য পাঠ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে জল সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়াব। আৰু এই কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বেনাৰ তৈয়াৰ কৰি বিদ্যালয়ৰ সামাজিক মাধ্যমৰ পেজ, ইলেক্ট্ৰনিক মিডিয়া আদিৰ যোগেদি প্ৰচাৰৰ ব্যৱস্থা কৰিব পাৰে। তাৰ পাছতে SMC বা SMDCৰ সভা অনুষ্ঠিত কৰি জল সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিব। জল জীৱন মিছন তথা বিদ্যালয়ত উপলব্ধ হোৱা যিবিলাক নলীৰ যোগেদি পানীৰ যোগানৰ ব্যৱস্থা পৰীক্ষা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু JJM PHED পঞ্চায়ত ULBৰ সৈতে সমন্বয় ৰক্ষা কৰি সমাধান সূত্ৰ নিৰ্ণয় কৰিব পাৰিব। তাৰপিছত আজি আমাৰ ষ্টুডেণ্ট পাৰ্লিয়ামেণ্ট থাকে, ছাত্ৰ সংসদৰ সভা অনুষ্ঠিত কৰি জল পাখৱাৰা কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰি সফল ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি তাৰ কাৰ্যবিৱৰণীও প্ৰস্তুত কৰিব। ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংসদ বিদ্যালয়সমূহত থাকে আদি সকলো অংশগ্ৰহণেৰে আয়োজন কৰা পেইণ্টিং, ৰচনা তৰ্ক, কুইজ, শ্লোগান লিখা, মডেল ক্ৰাফটিঙৰ প্ৰস্তুত কৰা আদি যিবিলাক প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ কৰিব আৰু তথ্য মজুত কৰিব। তাৰ পাছতে SMC SMDCৰ সহযোগত কাষৰীয়া যিবিলাক অঞ্চল, সেই অঞ্চলত জলশক্তি অভিযান বা জল সংৰক্ষণৰ আৰু জল সংৰক্ষণ তথা পানীৰ যি অপচয় ৰোধ কৰাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিব। ছাত্ৰ ছাত্ৰীসকলে জল সংৰক্ষণ আদিৰ বিষয়ে প্ৰস্তুত কৰা যি শ্লোগান আৰু পোষ্টাৰ আদি পৰৱৰ্তী সময়ত বিদ্যালয়ত বা স্থানীয়ভাৱে অনুষ্ঠিত হোৱা যিবিলাক প্ৰদৰ্শনী, সেই প্ৰদৰ্শনীসমূহত ডিছপ্লে কৰিব লাগিব। তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলক কেইটামান বিশেষ বিষয়ৰ ওপৰত ধাৰণা প্ৰদান কৰিব পাৰে এই বিশেষ কাৰ্যসূচীৰ অধীনত। পানীৰ সংৰক্ষণৰ আৱশ্যকতা, পানীৰ অভাৱৰ ফলত হ'ব পৰা পৰিস্থিতি আৰু মোকাবিলা কৰাৰ যি উপায়, তাৰ পাছতে পানীৰ প্ৰাকৃতিক উৎস, জলাশয় আদি সুৰক্ষিত কৰি ৰখাৰ আৱশ্যকতা আৰু প্ৰতিদিনে কমেও 1 লিটাৰ পানী সঞ্চয় বা ৰাহি কৰা অতি এটা গুৰুত্বপূৰ্ণ কথা, তাত ৱাটাৰ যি আমাৰ ছেভৰ কথাটো কোৱা হয়। বিদ্যালয়, বাসগৃহ আদিত হোৱা পানীৰ অপচয় ৰোধ কৰা, পানীৰ টেপ ব্যৱহাৰ কৰাৰ পিছতে যাতে বন্ধ কৰি ৰাখে সেই কথাবিলাক ছাত্ৰ ছাত্ৰীসকলক সজাগতা প্ৰদান কৰা। হাত ধোৱা যিবিলাক স্থান আছে, বাচন ধোৱা ঠাই আদিৰ পৰা নিৰ্গত হোৱা যি জলভাগ, এই জলভাগ শাকনিবাৰী, ফুলনিবাৰী আদিলৈ বোৱাই নিবলৈ নৰ্দমাৰ ব্যৱস্থা কৰা, এনেকুৱা বিভিন্ন ধৰণৰ এক্টিভিটিজ বিদ্যালয়সমূহে এই বিশেষ জল পাখৱাৰা কাৰ্যসূচীৰ অধীনত সম্পাদন কৰিব লাগিব। মুঠৰ ওপৰত 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে বিদ্যালয়সমূহত এই বিশেষ জল পাখৱাৰাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী সম্পাদন কৰিবলৈ বুলি এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণেহে আপোনালোকৰ সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কথাখিনি ক'বলৈ প্ৰয়াস কৰিছোঁ আৰু আশা কৰিছোঁ কথাখিনি আপোনালোকক উপকৃত কৰিব। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।